কি খবৰ সকলোৰে আশা কৰোঁ সকলোৱে ভালে আছে আজি ব্ৰাইডজনীৰ নাম হৈছে সুপ্ৰিয়া সুপ্ৰিয়া আৰু প্লাছ তেওঁৰ ৰিসেপশন ডেটটো মই পাহৰি নাযাওঁ কি কাৰণে নাযাওঁ সেইটো ভিডিঅ'ৰ শেষত একেবাৰে ক'ম ব্ৰাইডে লেন্স লগাব বিচাৰিছে আৰু প্লাছ ৱেডিং ডেৰ দিনা তেওঁ লেন্স লগোৱা নাই প্ৰব্লেম হ'ব ভাবি ফেলে আৰু আজি যেহেতু তেওঁৰ ৰিসেপশন ডে তেওঁ কৈছে যে আজি মই লেন্স লগাম তো লগাই দিয়াৰ পাছত কণ্টিনিউ যেতিয়া আমি মেকআপ কৰি আছিলোঁ পানী ওলাই আছিল আৰু তেওঁ চকুটো খুলিব পৰা নাছিল তাৰ মাজে মাজে মই বহুতবাৰ কৈ আছিলোঁ যে লেন্সটো খুলি দিওঁ যদি বেছি আনকমফৰ্টেবল ফিল হৈ আছে কিন্তু তেওঁৰ যেহেতু বহুতে লগাবৰ মন আছিল লাষ্টলৈকে এডজাষ্ট হৈ গৈছিল প্লাছ আমি ফুল লুকটো আগৰ পৰাই ডিচাইড কৰি ৰাখিছিলোঁ যে কেনেকুৱা টাইপৰ লুক হ'ব কেনেকুৱা বিচাৰে তেওঁৰ এটাই ডিমাণ্ড আছিল যে গাউন যেহেতু পিন্ধিম মই আজি অ'পেন হেয়াৰ কৰিম মই কৈছোঁ ঠিক আছে এইটোও হৈ যাব তাৰ পাছতে ফটোগ্ৰাফাৰ আহি গ'ল ফটোগ্ৰাফাৰৰ শ্বটবোৰ লোৱা হ'ল তাৰ পাছতে আমাৰ এইটো হৈছে বেক সাইডৰ ফুল লুকটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব ডেটটো কি কাৰণে পাহৰি নাযাওঁ জানেনে কাৰণ সেইদিনা শেষ কৰি মেকআপ ঘৰ অহাৰ সময়তে পৰি ফেলে ফ্ৰেকচাৰ হ'ল ভৰিটো ডক্টৰ এতিয়া 10-15 ডেজৰ ৰেষ্ট ল'ব দিছে পুৰা বেড ৰেষ্ট কিন্তু কেনেকুৱাকৈ ল'ম নেক্সট কাম আছে যাবতো লাগিবই কেনেকুৱা কৰিম তাকে ভাবি আছোঁ আৰু আপোনালোককো দেখাম নেক্সট কামত কেনেকুৱাকৈ কাম কৰোঁ